সরকারি কর্মচারীৰ ছুটিটো আমি ক্যান্সেল কৰিব খোজা নাই কাৰণ আমি ওয়ার অ্যাক্টিভিটি যেটো জোন তাতকৈ আমি বহুখিনি বৰ্তমান দূৰত আছো কিন্তু লিভত যোৱা অফিচাৰ সকলৰ ফোন নম্বৰ এড্ৰেছ সিনিয়ৰৰ লগত থাকিব প্ৰয়োজন হলে যাতে আমি তেওঁলোকক মাতি আনিব পাৰো সো দ্যাট ইজ নাম্বার 2 আৰু আমি এটা ডিস্ট্রিক্ট কন্ট্রোল রুম কৰিম যে আৰ্মিৰ ফ্যামিলি কিবা প্ৰয়োজন হলে যাতে আমি সহায় কৰিব পাৰো সাপোর্ট গ্ৰুপ এটা আমি কৰিব খুজিছো আৰু মই আজি ৰাতিপুৱা আমাৰ পাৰ্টিৰ অফিচত গৈছিলো তাতো মই কৈ আহিছো যে মোৰ সমষ্টিত যদি 10 গৰাকী সেনা বাহিনীৰ জোৱান আছে আমি এটা আইডেন্টিফাই কৰিলাম আৰু যুদ্ধ নোহালৈকে সেই 10টা ফ্যামিলিৰ যি অসুবিধা হওক হেতু অসম চৰকাৰে চাব so those family will be taken care by Assam government কাৰোবাক স্কুলত এডমিশন লাগে কাৰোবাক গ্যাসৰ সিলিন্ডাৰ লাগে কোনোবাই কিবা পোৱা নাই যিবিলাক সৰু খুৰা চিন্তাই যুদ্ধত থকা মানুহজনক মানসিকভাৱে দিগদাৰ কৰিব পাৰে we want to take over that responsibility যেতিয়ালৈকে যুদ্ধ সমাপ্ত নহয় আমাৰ কোনো অফিচাৰ আৰু মন্ত্ৰী সৰকাৰি খৰচত বিদেশ ভ্ৰমণত নাযায় যে আমি সিদ্ধান্ত লৈছো যে during this period no officers no ministers will travel abroad during this period যুদ্ধ চলি থকা সময়লৈকে ৰাজ্য চৰকাৰে পুলিচক বাদ দি আৰক্ষীৰ বাবে প্ৰয়োজন হলে বেলেগ কথা আৰক্ষী বা সেনা বাহিনীৰ কামকাজক বাদ দি আন গাড়ী মটৰ এইকেইটা দিন আমি কোনেও নিকিনো এইকেইটা দিন আমাৰ বিষয়াসকলে নন এসেনশিয়াল ট্ৰেইনিং আদিটো নাযায় বোলা আজি মছৰি ট্ৰেইনিং আছে এসেনশিয়াল হলে বেলেগ কথা নন এসেনশিয়াল ট্ৰেইনিং আদিটো আমি নাযাওঁ